আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন সুম্মা বাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আমি আলোচনা কৰি আছিলোঁ যে খানছা ৰাদিয়াল্লাহু তাআলা আনহাৰ এটা বাকিয়াৰ কথা ক'ম বুলি কৈছিলোঁ। বাৰু যি নহওক, তাৰমানে আৰবিয়ানসকলৰ এটা মানে কথাত ভুল উলিওৱাটো, তেওঁলোকৰ খুদ উলিওৱাটো তেওঁলোকৰ এটা চখ আছিল, মানে তেওঁলোকৰ এটা মানে চৰিত্ৰত এইটো বস্তু আছিল। আৰবিয়ানসকলৰ ওচৰত কথা ক'বই নোৱাৰি, কিবা নহয় কিবা ভুল ওলায়। তো যি নহওক, আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা আনহু, আল্লাহ নবীৰ এজন সাহাবা আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা আনহু কি কৰিছে, তেওঁ বিখ্যাত শায়ৰী আছিল, খুব শায়ৰী জানিছিল, বহুত শায়ৰী জানিছিল। আৰবিয়ানসকলতো শায়ৰীটো আৰু ক'বই নালাগে, বিশ্ববিখ্যাত শায়ৰী তেখেতসকল, তো খুব শায়ৰী জানিছিল। তো মুছলমানসকলৰ যিমানবোৰ কাফিলা আছিল, কাফিলাত তেওঁলোক আপছৰ মাজত কম্পিটিশ্যন আছিল যে চবচে বেছি জিহাদ কোনে কৰিব পাৰে, চবচে বেছি সদকা খৈৰাত কোনে কৰিব পাৰে, সদকা কোনে কৰিব পাৰে। তেওঁলোকৰ কাফিলাবিলাকৰ মাজত, আৰবিয়ানসকলৰ কাফিলাবিলাকৰ মাজত এইটো কম্পিটিশ্যন আছিল। তো আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা আনহু নিজৰ কাফিলাক লৈ এটা নাজাম লিখিছিল, খুব ধুনীয়া নাজাম। নিজৰ কাফিলাক লৈ, নিজৰ যিটো গ্ৰুপ আছিল সেই গ্ৰুপক লৈ এটা নাজাম লিখিছে, খুব সুন্দৰ নাজাম এটা লিখিছে। নাজামটো এনেধৰণৰ আছিল যে কি, লানাল জাফনাতুল গুৰিয়াল মা'না বিদ্দুহা ওয়া আসয়াফুনা ইয়াকতারনা মিন নাজদাতিন নামান। আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা আনহু এই নাজামটো লিখি মানে কৈ আছিল, তাৰমানে কি, আমাৰ অৰ্থটো এইটো যে আমাৰ ওচৰত বহুত চিকমিকা পিয়লা আছে, বহুত চিকমিকা পিয়লা আছে, আৰু আমাৰ তৰোৱালবিলাক এনি টাইম তেজৰ টপাল বৈ থাকে। আমি এনি টাইম চটকা কৰি থাকোঁ, আৰু আমি এনি টাইম তাৰমানে আমি ৰেস্কিউ মিছন, উদ্ধাৰ অভিযানত গৈ থাকোঁ। তাৰমানে আৰবিয়ানসকলৰ কি হৈছিল, কাফিলাবিলাকৰ মাজত যেতিয়া দুশ্মনী হয়, কেতিয়াবা কিবা লাগে, কাজিয়া হয়, তেতিয়া কি এটা আনটোক ঠাচকৈ উঠাই লৈ কেনে গুচি যায়। কাৰোবাক উঠাই লৈ যোৱাৰ পিছত বাকী যাৰ পৰা যিটো কাফিলাৰ পৰা মানুহজন উঠাই লৈ গৈছে, সেই কাফিলাৰ মানুহবিলাকে লগ হৈ কেনে 2-4জন মানুহ লগ হৈ তৰোৱাল লৈ যুদ্ধত গুচি যায়, মিছনত গুচি যায়, ৰেস্কিউ মিছন। সেই যিজনক বন্দী কৰি লৈ গৈছে তাক উদ্ধাৰ কৰি অনাৰ কাৰণে মানে ৰেস্কিউ মিছন। মানে ক'ব বিচাৰিছে যে কি, আমি দিনটো কি কৰোঁ, চটকা কৰি থাকোঁ, আমাৰ বহুত পিয়লা আছে, আৰু আমাৰ তৰোৱালবিলাক তেজৰ টপাল বৈ থাকে। এই নাজামটো শুনি আছে খানছা ৰাদিয়াল্লাহু তাআলা আনহাই, খানছা ৰাদিয়াল্লাহু তাআলা আনহাই নাজামটো শুনি আছে। কি কৈ আছিল, আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা কৈ আছিল যে কি, লানাল জাফনাতুল গুৰিয়াল মা'না বিদ্দুহা ওয়া আসয়াফুনা ইয়াকতারনা মিন নাজদাতিন দামান। আমি যিটো পিয়লাৰে চটকা দিওঁ, কৈ আছে যে আমি যিটো পিয়লাৰে চটকা দিওঁ, সেই পিয়লাটো কি হয়, জিলিকি থাকে। তেতিয়াহ'লে ভাবা, সেই পিয়লাটোৰ ভিতৰত যি চটকা দিম সেইখিনি কি বস্তু হ'ব পাৰে, আমি কেনেকুৱা বস্তু চটকা দিওঁ। পিয়লাটাই যদি আমাৰ জিলিকি থাকে, তেতিয়াহ'লে তাৰ ভিতৰত থকা বস্তুখিনি কেনেকুৱা হ'ব। তাৰপিছত কি কৈ আছে, ইয়াল মা'না বিদ্দুহা, দিনৰ ভিতৰত, দিনত সূৰ্যৰ পোহৰত, দোহা মানে কি, দোহা মানে সূৰ্যৰ পোহৰত কি জিলিকি থাকে, ইয়াল মা'না বিদ্দুহা। তাৰপিছত কি কৈছে, ওয়া আসয়াফুনা ইয়াকতারনা, আমাৰ তৰোৱালৰ পৰা তেজৰ টপাল বৈ থাকে। তাৰমানে আমি উদ্ধাৰ অভিযানত গৈ থাকোঁ, আমাৰ উদ্ধাৰ অভিযান, ৰেস্কিউ মিছন আমাৰ চলি থাকে। আমি এনি টাইম আমি তাৰমানে এইটো বীৰত্বৰ এটা বাহাদুৰৰ এটা উদাহৰণ দি কৈছে। ইয়াক নাজদা বুলি কয়, নাজদা। তো খানছা ৰাদিয়াল্লাহু তাআলা আনহু শুনি আছে, শুনি কেনে যেতিয়া এই নাজামটো গোৱা হ'ল, এই আছান ইবনে ছাবিত ৰাদিয়াল্লাহু তাআলা যেতিয়া এই নাজামটো গোৱা হ'ল, তেতিয়া খানছা ৰাদিয়াল্লাহু তাআলা আনহাই এনচাৰ দিছে। খানছা ৰাদিয়াল্লাহু তাআলা আনহাই কৈছে যে কি, কুল জাফানা লাউ কুলতা জিফান লাকানা আহসান। আপুনি জাফানাত কৈছে, জাফানাত মানে পিয়লা, পাত্ৰ। আপুনি যদি জিফান ক'লে হয়, লাউ কুলতা জিফান, আপুনি যদি জিফান ক'লে হয়, বেহতৰ হ'লে হয়। আৰবীত বচনটো আমি জানো তিনিটা, এক বচন, দুই বচন, বহু বচন, ৱাহিদ, তাথনিয়া, জামা। কিন্তু বহু বচনৰ আকৌ 2 প্ৰকাৰৰ আছে, 10টাতকৈ তলৰ এটা বহু বচন আৰু 10টাতকৈ ওপৰৰ এটা বহু বচন। 10টাতকৈ তলৰ বস্তু বুজাবৰ কাৰণে এটা বহু বচনৰ এটা বেলেগ, আৰু 10টাতকৈ ওপৰৰ বস্তু, বেছি বস্তু বুজাবলৈ বহু বচনটো বেলেগ। মানে জামা 2 প্ৰকাৰৰ। তো কৈ আছে যে কি, নকুলতা জিফান, আপুনি জিফান ক'ব লাগিছিল। জাফানাত মানে আপোনাৰ 10টা পাত্ৰৰ, জাফানাত মানে পিয়লা আছে কিন্তু 10টাতকৈ কম বুজাইছে। আপুনি জিফান ক'লে আপুনি গম পালে যে আপোনাৰ 10টাতকৈ বেছি পিয়লা আছে, আপোনালোকৰ 10টা পিয়লাও নাইনে, মানে ইনচাল্ট কৰি আছে, ইনচাল্টিং এটা হেৰি কৰি আছে। আৰু কৈছে যে আল গুৰিয়াল মা'না বিদ্দুহা, আপুনি কৈছে যে পিয়লাটো সূৰ্যৰ পোহৰত, দিনৰ পোহৰত জিলিকি থাকে। আপুনিতো ক'ব লাগিছিল ইয়াশৰিকনা, তাৰ পৰা পোহৰৰ ৰশ্মি ওলাই থাকে। সূৰ্যৰ পোহৰ পৰি কেনেতো শিলো চমকি উঠে, সূৰ্যৰ পোহৰ পৰি শিলো চমকি উঠে। তাৰমানে আপোনাৰ পিয়লাটো চমকাবৰ কাৰণে সূৰ্যৰ পোহৰৰ প্ৰয়োজন। আপুনি ক'ব লাগিছিল যে কি, ইয়াশৰিকনা, আপোনাৰ পিয়লাৰ পৰা
পোহৰৰ ৰশ্মি ওলাই থাকে এনেকৈ ক'ব লাগিছিল। আৰু আপুনি কৈ আছে কি বিদ্যুহা দিনৰ পোহৰত সূৰ্যৰ পোহৰত, আপুনি ক'ব লাগিছিল বিল্লাইল ৰাতিও আপোনাৰ পিয়লৰ পৰা মানে ৰশ্মি ওলাই থাকে তেনেকৈ ক'ব লাগিছিল। আৰু আপুনি কি কৈ আছে আসিয়াফুনা আপোনাৰ লগত তৰোৱাল আছে। আসিয়াফুনা মানে মই যে ক'লো বহু বচন দুই প্ৰকাৰৰ। আসিয়াফুনা মানে 10খনতকৈ কম তৰোৱালৰ কথা বুজাই ইয়াতে। আসিয়াফুনা মানে আপুনি আসিয়াফুনা বুলি কৈছে, আপুনি ক'ব লাগিল যে সুয়ুফুনা আপোনাৰ 10খনতকৈ বহুত বেছি তৰোৱাল আছে। আপোনাৰতো মাত্ৰ 10খন তৰোৱালো নাই নে, মানে ইনচাল্টিং, এটা ইনচাল্ট কৰি আছে। খানছা ৰাদিয়াল্লাহু আনহাই হাছান ইবনে সাবিত ৰাদিয়াল্লাহু আনহু ইনচাল্ট কৰি আছে। আপুনি ক'ব লাগিছিল কি সুয়ুফুনা, যাতে বুজি পায় যে কি 10খনতকৈ বেছি তৰোৱাল আছে। আৰু আপুনি কৈছে ইয়াকতাৰানা তেজৰ টোপাল বৈ থাকে। আপুনি ক'ব লাগিছিল ইয়াজৰিনা তেজৰ নৈ বৈ থাকে, তেজৰ নৈ বৈ থাকে বুলি ক'ব লাগিছিল। আপুনি দামান বুলি কৈছে না, দামান মানে টোপাল, কি দামান মানে টোপাল। আপুনি ক'ব লাগিছিল দিমান তেজৰ নৈ বৈ থাকে। এনেকুৱা ভুল ধৰাৰ কাৰণে তাৰমানে তেওঁলোক আৰবিত ভুল ধৰাটো, তেওঁলোকৰ আৰবিত খুদ উলিওৱাটো আৰবী ভাষাত তেওঁলোক নাম্বাৰ 1 আছিল। তেওঁলোকৰ আগত আৰবী কথা কোৱা এইটো মানে এটা বহুত ডাঙৰ এটা ভয় কৰে মানুহে ক'বলৈ। আৰু যি নহওক এইটো এটা কথা। ছেকেণ্ড উদাহৰণ এটা মই দিব ওলাইছোঁ। নবীজীৰ ওচৰত এজন মানুহ আহি কেনে কোৰাণত 3টা ভুল লৈ আহিছে, কোৰাণত 3টা ভুল শব্দ লৈ কেনে নবীজীৰ ওচৰত আহিছে। যে আহি নবীজীক কৈছে যে কি আপোনাৰ কোৰাণত 3টা ভুল আছে, আপোনাৰ কোৰাণত 3টা ভুল আছে। আপুনি কি কয়, আপুনি কুব্বাৰ বুলি কৈছে। আমি কুব্বাৰ ব্যৱহাৰ নকৰোঁ, আমি কাবিৰ ব্যৱহাৰ কৰোঁ। কাবিৰ মানে কি কোৰাণত আয়াত আছে না ৱা কুব্বাৰু মাকাৰুন কুব্বাৰা। মানুহজনে আহি ভুল হৈছে, আপুনি কুব্বাৰা বুলি কৈছে, আমি কুব্বাৰা নকওঁ, আমি কবিৰ বুলি কওঁ, কবিৰ। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে ঠিক আছে, আৰু কি মাছলা আছে কোৱা। তেওঁ ক'লে যে আপোনাৰ ছেকেণ্ড ভুল এটা আছে, আপোনাৰ কি আপুনি উজাব শব্দ ব্যৱহাৰ কৰে। উজাব, ইন্না হাজা লাশাইউন উজাব, কোৰাণত আছে উজাব, আপুনি উজাব কৈ আছে। আমিতো উজাব ব্যৱহাৰ নকৰোঁ। আৰু আপুনি আৰু এটা ভুল আপোনাৰ কোৰাণত আছে যে কি আপুনি সিংহ বুজাবৰ কাৰণে কাছৱাৰা ব্যৱহাৰ কৰে। কাছৱাৰা, হাৰ্ৰাত মিন কাছৱাৰা ব্যৱহাৰ কৰা হৈছে। আমি কাছৱাৰা ব্যৱহাৰ নকৰোঁ। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে আচ্ছা ঠিক আছে, মই তোমাৰ মাছলা হাল কৰি দি আছোঁ, অলপ বহা। তো নবীজীয়ে নিজৰ খাদিমজনক মাতি কেনে ক'লে যে এটা কাম কৰা, হাছান ইবনে সাবিতক মাতি দিয়া। হাছান ইবনে সাবিত ৰাদিয়াল্লাহু আনহু আহিল। নবীজী ক'লে হাছান বহা। হাছান ইবনে সাবিত বহিল। নবীজী ক'লে উঠা, উঠিল। ক'লে যোৱা, গ'ল। বোলে ৰবা নাযাবা, বহা, আহা, বহিল। উঠা, উঠিল, যোৱা, যাব গ'ল। ৰবা নাযাবা, আহা, আহিল, বহা, বহিল, উঠা, উঠিল, বোলে যোৱা, গ'ল। আকৌ নবীজী ক'লে যে আহা। এনেকৈ যেতিয়া হৈ আছে তেতিয়া হাছান ইবনে সাবিত কনফিউজ যে নবীজী কি কৰি আছে। তেতিয়া হাছান ইবনে সাবিত ৰাদিয়াল্লাহু আনহু এটা কথা ক'লে যে কি ইয়া কাশৱাৰাতুল আৰব আন্তা কুব্বাৰুনা হাজা শাইউন উজা। হে আৰবৰ শেৰ, কাছৱাৰা মানে শেৰ, সিংহ। হে আৰবৰ শেৰ, হে ইয়া কাশৱাৰাতুল আৰব আন্তা কুব্বাৰুনা, আপুনি আমাৰ ডাঙৰ ক্ষেত্ৰত তেওঁলোকে কাবিৰ ব্যৱহাৰ কৰা বুলি কৈছে, কিন্তু কোৰাণত কুব্বাৰ আছে। আন্তা কুব্বাৰুনা হাজা শাইউন উজা, এইটো আচৰিত নহয়নে? আপুনি কি আচৰিত কথা কৈ আছে, আহা যাহা বহা এনেকৈ কৈ আছে। এই বাক্যটোৰ দ্বাৰা সেই মানুহজনে এই 3টা শব্দ যে আৰবী শব্দ হয়, আৰবত যে এই 3টা শব্দৰ ব্যৱহাৰ আছে, এইটো কথা তেওঁ বুজি পাই গ'ল। আৰু তেওঁ ধুনীয়াকৈ লাহেকৈ চাইড হৈ ওলাই গুচি গ'ল। তো মই ক'ব বিচাৰিছোঁ যে কি 600 চফাৰ কোৰাণ গোটেই আৰব সমাজৰ মাজত নাজিল হ'ল, লাখ মানুহৰ মাজত নাজিল হ'ল, কিন্তু এটা ভুল ওলাব নোৱাৰিলে। গতিকে এইটো কেনেকৈ সম্ভৱ, কেনেকৈ এইটো পচিবল? জবানৰ দ্বাৰা কৈ আছে, 23 বছৰ কৈছে, এটা শব্দ ভুল নহ'ল, কেনেকৈ সম্ভৱ? যিয়ে নহওক বাৰু ইনশাআল্লাহ পিছৰ ছেশ্যনত আমি আৰু বহুত গভীৰ কথা আলোচনা কৰিম ইনশাআল্লাহ। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন, বাৰাকাল্লাহু লানা ওয়া লাকুম।